নমস্কাৰ, মই ৰুপুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুপুল ডিজিটেললৈ। আজি পুনৰবাৰ আইগত কৰ্মযোগীৰ সম্পৰ্কত এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। মই শেহতীয়াকৈ আইগত কৰ্মযোগীৰ কিদৰে চাৰ্টিফিকেট ডাউনলোড কৰিব লাগিব বা কিদৰে কোৰ্চসমূহ সম্পূৰ্ণ কৰিব লাগিব সেই বিষয়ে আপোনালোকক অৱগত কৰিছিলোঁ। কিন্তু শেহতীয়াকৈ বিভাগীয়ভাৱে এটা স্পষ্ট নিৰ্দেশনা আহিছে আৰু সেই নিৰ্দেশনাৰ সন্দৰ্ভত আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা ৰাখিছোঁ সকলোৱে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব যাতে আপোনালোকে একো অসুবিধাত পৰিবলগীয়া নহয়। শেহতীয়া বিভাগীয় নিৰ্দেশনা অনুসৰি আমাৰ সন্মানীয় শিক্ষাগুৰুৱে হওক বা চৰকাৰী কৰ্মচাৰীয়ে হওক আইগত কৰ্মযোগীৰ যি কোৰ্চসমূহ কিছু কোৰ্চ কমপ্লিট কৰি চাৰ্টিফিকেটসমূহ লাভ কৰিবলৈ সক্ষম হৈছিলে। কিন্তু এতিয়া বিভাগীয়ভাৱে স্পষ্টকৈ জনাইছে কেইটামান নিৰ্দিষ্ট কোৰ্চ দিছে, সেই কোৰ্চকেইটা কৰাটো বাধ্যতামূলক। বাকী আপোনালোকে যি কৰিছে তাত একো ক'বলগীয়া নাই, কিন্তু বিভাগীয়ভাৱে কেইটামান বিষয়ৰ ওপৰত কোৰ্চ দিছে, সেই কোৰ্চকেইটা আমি সকলোৱে কৰিব লাগিব। গতিকে আজি মই এই কোৰ্চকেইটা কেনেদৰে আপোনালোকে কি কোৰ্চ কৰিব সেই বিষয়ে জনাবলৈ বিচাৰিছোঁ। তো ইয়াত আমাক দুটা শিতান বাছি দিছে। এটা হৈছে চাইবাৰ ছিকিউৰিটি আৰু এটা হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অৰ্থাৎ AI। তো মই পুনৰবাৰ কৈছোঁ, এটা হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ AI আৰু আনটো হৈছে চাইবাৰ ছিকিউৰিটি। তো এই দুটা বিষয়ৰ ওপৰত আমি প্ৰত্যেকটো বিষয়তে কমেও এখনকৈ বা এটাকৈ কোৰ্চ সম্পূৰ্ণ কৰিব লাগিব। এতিয়া ইয়াতে কিছুমান অভিজ্ঞতাৰ কথা দিয়া আছে। অভিজ্ঞতা অনুসৰি কেনেকৈ কি কোৰ্চ কৰিব লাগিব তাৰ বিষয়ে দিয়া হৈছে। তো মই আপোনালোকক জনাব বিচাৰিছোঁ। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ক্ষেত্ৰত যদি আপোনাৰ অভিজ্ঞতা একেবাৰে নতুন 0 পৰা 9 ইয়াৰ্ছ 9 বছৰৰ যদি অভিজ্ঞতা আছে তেনেহ'লে ইয়াতে কোৰ্চ নেমকেইটা দিয়া হৈছে। ইউবা AI ফৰ অল, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ফৰ পাব্লিক গভৰ্নেন্স, ৰেছপন্সিবল AI ইন দ্য জেনেৰেটিভ AI এৰা, ফাণ্ডামেণ্টেলছ অফ জেনেৰেটিভ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, AI ইন গভৰ্নমেণ্ট, ট্ৰেন্সফৰ্মিং পাব্লিক ছাৰ্ভিচ ডেলিভাৰী, Gen AI ফৰ এভৰিৱান, ইন্ট্ৰডাকশ্যন অফ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু AI এপ্লিকেশ্যনছ ইন গভৰ্নমেণ্ট। আৰু আপোনাৰ যদি এক্সপিৰিয়েঞ্চ 9 to 16 ইয়াৰ্ছ হয় তেনেহ'লে ইয়াতে বিষয়কেইটা দিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ফৰ পাব্লিক গভৰ্নমেণ্টছ, AI ইন গভৰ্নমেণ্ট, ট্ৰেন্সফৰ্মিং পাব্লিক ছাৰ্ভিচ ডেলিভাৰী, বিল্ড এণ্ড এক্সিকিউট এণ্ড অৰ্গেনাইজেশ্যনেল AI ষ্ট্ৰেটেজি, ক'ৰ এৰিয়াছ অফ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, এডভান্স প্ৰম্পট ইঞ্জিনিয়াৰিং ফৰ এভৰিৱান। আৰু 16 বছৰতকৈ যদি আপোনাৰ অভিজ্ঞতা বেছি তাৰ কাৰণে দিয়া হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ফৰ পাব্লিক গভৰ্নেন্স, লাৰ্জ লেংগুৱেজ মডেলছ, কনচেপ্টছ এণ্ড এপ্লিকেশ্যনছ, ডিপ টেক এণ্ড ইণ্ডিয়া, এডভান্স প্ৰম্পট ইঞ্জিনিয়াৰিং ফৰ এভৰিৱান, বিল্ড এণ্ড এক্সিকিউট এণ্ড অৰ্গেনাইজেশ্যনেল AI ষ্ট্ৰেটেজি। এইকেইটা বিষয় আমি শিকিব লাগিব আৰু এইকেইটা বিষয়ৰ ওপৰত আমি চাৰ্টিফিকেট পাব লাগিব। আৰু সেইটো নিৰ্ভৰ কৰিব আপোনালোকৰ কিমান দিন আপোনালোকে চাকৰি কৰিছে সেই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি। আৰু ইয়াতে কোৰ্চ ডিউৰেশ্যনটো তাৰ কাষতে দিয়া আছে, সেইখিনি আপোনালোকে কোৰ্চটো বিচাৰিলে পাব। ঠিক তেনেদৰে চাইবাৰ ছিকিউৰিটিৰ ক্ষেত্ৰতো দিয়া হৈছে। চাইবাৰ ছিকিউৰিটিৰ ক্ষেত্ৰত আমাৰ ইমাৰ্জিং টেকনলজিজ এণ্ড ছিকিউৰিটি, CERT ইন এণ্ড ফাণ্ডামেণ্টেলছ অফ চাইবাৰ হাইজিন, চাইবাৰ ছিকিউৰিটি, ইমাৰ্জিং টেকনলজিজ এণ্ড ছিকিউৰিটি, চাইবাৰ ছিকিউৰিটি। তো মই এইখিনি বাৰু কৈ থাকিব বিচৰা নাই। তো তেনেকৈ চাইবাৰ ছিকিউৰিটিৰ ক্ষেত্ৰতো আপোনালোকৰ চাকৰি কাৰ্যকালৰ ওপৰত ভিত্তি কৰি কোৰ্চসমূহ দিছে। আপোনালোকে চাই তাৰ পৰা এটা কোৰ্চ সেই আইগত কৰ্মযোগীৰ আপোনালোকে প্লেটফৰ্মত গৈ চাৰ্চ কৰিব লাগিব। তাত আছে, চাৰ্চ কৰিলে আপোনালোকে ইয়াৰ এটা কোৰ্চৰ নাম চাৰ্চ কৰিলে আপোনালোকে পাব আৰু সেই কোৰ্চটো আপোনালোকে ভালদৰে শিকি সম্পূৰ্ণ কৰিব লাগিব। গতিকে মই পুনৰবাৰ কৈছোঁ, যিহেতুকে বিভাগীয়ভাৱে এই নিৰ্দেশনাটো আহিছে, গতিকে আশা কৰিছোঁ এতিয়ালৈকে যোনে যিমান কৰিলে সেইখিনি বাদ দিও এই দুটা বিভাগৰ পৰা কমেও
এটাকৈ বিষয় আপোনালোকে সম্পূৰ্ণ কৰি চাৰ্টিফিকেট লাভ কৰিব লাগিব আৰু সকলোৱে কৰিব বুলি আশা কৰিছোঁ কিয়নো অনাগত দিনত ইয়াৰ পৰা বিভিন্ন সমস্যাও হ'ব পাৰে যদি আপুনি নকৰাকৈ থাকে এই আশা কৰিছোঁ সকলোৱে অতি সোনকালে এই কোৰ্চকেইটা সম্পূৰ্ণ কৰি চাৰ্টিফিকেটসমূহ সংগ্ৰহ কৰিব পাৰিব তো আজিলৈ আছিলে ইমানেই যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আনকো শ্বেয়াৰ কৰিব তো আজিলৈ আহিছোঁ ধন্যবাদ